নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত দশমমান শ্ৰেণীৰ কেইটামান বিজ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ প্ৰশ্নকেইটা হৈছে প্ৰথমটো মানুহৰ শুক্ৰাশয়ৰ কাম কি ইয়াৰ উত্তৰ হৈছে শুক্ৰাশয়ে পুংজনন কোষৰ সৃষ্টি কৰে আৰু ই টেষ্টষ্টেৰন নামৰ এবিধ হৰমন উৎপন্ন কৰে আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় ইয়াৰ উত্তৰটো হৈছে কাৰণ বায়ুত অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে সেয়েহে লোক সেমেকা সংস্পৰ্শলৈ নাহিবৰ বাবে ৰঙৰ প্ৰলেপ দিয়া হয় আজিৰ নেক্সট প্ৰশ্ন হৈছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ইয়াৰ উত্তৰটো হৈছে কাৰণ এই যে নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ যিয়ে তেল আৰু খাদ্যবস্তু জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি ইহঁতক ৰেঞ্চিডিটিৰ পৰা ৰক্ষা কৰে সেয়েহে তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটত ভৰোৱা হয় আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটি লাইক কৰিব আৰু এটি কমেণ্ট কৰিব ধন্যবাদ